Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Quake Resilient Structures Need of the Earth. তো চাওক এইটো আমাৰ জুৱাকালি নিউজপেপাৰত আহিছিলে সো জুৱাকালিৰ নিউজপেপাৰত গেষ্ট আছিলে ডক্টৰ শান্তনু বৰুৱা আৰু তেখেত এগৰাকী সাইন্টিষ্ট হয় CSIR যোৰহাট ওকে আৰু তেখেতে মানে তেখেতৰ কিহত স্পেচিয়েলাইজেশ্যন আছে ইন আৰ্থকুৱেক হাজাৰ্ড এছেছমেণ্ট আৰু তেখেতে আপোনাৰ বাগজান অইলৰ যিটো আপোনাৰ ইনসিডেন্ট হৈছিলে তাতে তেওঁ ইনচাৰ্জ আছিলে আৰু নুমলীগড় গহপুৰ ব্ৰহ্মপুত্ৰৰ যিটো ৰিভাৰ টানেল তাতেও তেখেতে ইনচাৰ্জ হিচাপে কৰি আছে ওকে সো হোৱাট were the key factors তেখেতক কিছুমান কোৱেশ্চনছ সোধা হৈছিলে আৰ্থকুৱেক ৰিলেটেড যেহেতু তেখেতে সিসমোলজিষ্ট মানে আপোনাৰ এক্সপাৰ্ট হয় গতিকে সেইখিনি ইনফৰমেশ্যন আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব So what were the key factors behind the devastating impact of the March 28 earthquake of magnitude 7.7 in Myanmar? So Myanmar jitu বহুত ডাঙৰ ভূমিকম্প হৈ গল তাৰে আৰত থকা কাৰণবিলাক কি তেখেতক সুধিছিলে So তেখেতে আনসাৰ দিছে যে Myanmar sits atop the Sagaing fault So আপোনালোকক মই কৈছিলো যে Sagaing বুলি এখন চিটি আছে Myanmarত আৰু Myanmar খন সেই মানে Sagaing faultৰ ওপৰতে অৱস্থিত হয় যিটো নেকি যিটো এৰিয়াত নেকি বহুতখিনি আপোনাৰ মানে quakes হৈ থাকে মেজৰ আৰ্থকুৱেকস আৰু আপোনাৰ সেই ৰিজিয়নটোত মেইনলি দুটা কাৰণত আৰ্থকুৱেক হয় যে সাবডাকশন অফ দা নৰ্থৱাৰ্ড মুভিং ইণ্ডিয়ান প্লেট আমাৰ যেনেকে নৰ্থ ইষ্টত আপোনাৰ ইউৰেছিয়ান প্লেটখন আছে তাতে নৰ্থৱাৰ্ড মুভিং ইণ্ডিয়ান প্লেট আছে ওকে beneath the Burmese microplate at an average rate of 2 to 3.5 centimeter per year যে মানে Burmese microplate আৰু Indian plate যে Burmese microplate খনৰ তলত Indian plate খনে আপোনাৰ northward moving কৰি আছে সো হেতু এটা কাৰণ তাৰ পিছত আছে আপোনাৰ northward movement of the Burmese microplate আৰু সেই প্লেটস বিলাক মুভমেন্ট কৰি থাকে তো গতিকে সেই দুটা মেইন কাৰণ বুলি কৈছে and the earthquake যেটো earthquake হৈ গল Myanmarত তাতে almost 3000 মান মানুহৰ মৃত্যু হৈছে আৰু 4000 মান মানুহৰ ইনজুৰিজ হৈছে গতিকে বহুত এটা ডাঙৰ earthquake গল So why is India's northeast considered one of the most seismically active and tectonically complex regions? So our northeast zone took zone 5 বুলি কোৱা হয় যেটো নেকি the most dangerous zone আৰু কিয় কোৱা হয় আসলতে হেতু খুদিছে তেখেতক তো তেখেতে কৈছে যে ইণ্ডিয়াৰ নৰ্থইষ্ট ৰিজিয়নটো আপোনাৰ হিমালয়ান কলিশন জোনত অৱস্থিত and the Indo-Burma subduction zone okay so Himalaya collision zone আৰু Indo-Burma subduction zone অৱস্থিত আৰু তাতে আপোনাৰ কিছুমান আপোনাৰ মানে হেয়া আছে ট্ৰান্সভাৰ্স টেকটনিক্স কিছুমান হয় কোড হয় কপিলি ফল্টত হয় অসম ভেলিৰ কপিলি ফল্টত হয় যত টেকটনিক কমপ্লেক্সিটিটো বা সিসমিক এক্টিভিটিটো মানে বাঢ়ি যায় গতিকে এই কাৰণবিলাক মনত ৰাখিব আৰ্থকুৱেক ৰিলেটেড যেটো কোৱেশ্চন আহে আমাৰ প্ৰত্যেক বছৰে আহে মেইনছত কোৱেশ্চন গতিকে এনেকুৱা ধৰণৰ ওয়াৰ্ডছ বিলাক দিলে মানে আনসাৰটো ভাল হৈ উঠিব মানে এটা স্ট্যান্ডার্ড হৈ উঠিব so the area has experienced two significant earthquakes so দুটা বহুত ডাঙৰ ভূমিকম্প হৈ গৈছে বহুত বছৰ আগতে so প্ৰথমটো হৈছিল আপোনাৰ 1897 ত যাৰ আপোনাৰ সোর্স পয়েন্ট আছিল শিলং প্লেটিউ আৰু another টো হৈছে ইষ্টাৰ্ণ হিমালয়ান সিনটেক্সিস জোন in 1950 so ইয়াৰে ম্যাগনিটিউড আছিল 8.4 আৰু তাৰোপৰি আপোনাৰ since the large Kasar earthquake in 1869 which had a magnitude of 7.4 so এনেকেটো সৰু কুৰা বহুত খিনি গৈছে কিন্তু 1950 আৰু 1897 ৰটো ডাঙৰ আছিলে okay so আপোনাৰ নৰ্থ ইষ্টক আপোনাৰ মোস্ট এক্টিভ জোন বুলি কোৱা হয় আৰু জোন 5 বুলি কোৱা হয় মইটো কলো এটো what does the occurrence of minor and medium range quakes indicate তেখেতক খুদিছে যেহেতু আমাৰ নৰ্থ ইষ্টত সৰু কুৰা কিছুমান ভূমিকম্প হৈ আছে গতিকে হেবিলাকে কি ইন্ডিকেট কৰে সো তেখেতে কৈছে যে মাইনৰ টু মিডিয়াম ৰেঞ্জ
Earthquake is normal in seismically active areas. যে একো ডাঙৰ কথা নহয় যেহেতু আমাৰ নৰ্থ ইষ্টখন seismically active zone তাতে কেতিয়াবা প্লেটৰ মুভমেন্ট হৈ থাকিব পাৰে সেই তেতিয়া আমি মানে সেই জোকাৰণিটো অনুভৱ কৰো such events help release built up stress and reduce the likelihood of larger earthquakes বৰঞ্চ হেনেকুৱা হৈ থাকিলে ভালহে হয় কাৰণ যেতিয়া বস্তুটোৱে লাহে লাহে মুভমেন্ট কৰিব তেতিয়া অনিষ্টটো কমকে হয় আৰু যদি বহুত দিন হোৱা নাই মুভমেন্ট তেতিয়া মানে বহুত জোৰত আহি যাব পাৰে ন সেই প্লেটৰ মুভমেন্টটো গতিকে তাতকৈ এইটোৱে ভাল মিডিয়াম বা লো মানে আপোনাৰ ফ্ৰিকুৱেন্সি আৰ্থকুৱেক বিলাক আহি থাকক আৰু তেওঁৰ মতে এইটো কোনো ধৰণৰ মানে এলাৰ্মিং হেয়া নহয় কজ নহয় সো এটা চাব ডিসেম্বৰ 2024 ৰ পৰা ফেব্ৰুৱাৰী 2025 লৈকে 23 টা আৰ্থকুৱেক হৈ গৈছে নৰ্থ ইষ্টত ওকে সো আৰু ৰিসেন্টলি তো গম পাইছে মৰিগাঁৱত 5.3 ম্যাগনিটিউডৰ এটা আৰ্থকুৱেক হৈ গল can we predict major quakes today so আমি predict কৰিব পাৰো নেকি ইমান সহজ নহয় earthquake prediction কৰাটো because of ইয়াতে টাইম লাগিব লোকেশন ম্যাগনিটিউড এবিলাক মানে ইমান ৰিলায়েবলি মানে পোৱা নাযায় এই ডাটা বিলাক সো মানে আপোনাৰ ভেগ হয় যদিও প্ৰেডিক্ট কৰা হয় মানে ইমান এপ্ৰোপ্ৰিয়েটলি কোনেও প্ৰেডিক্ট কৰিব নোৱাৰে While we can't predict earthquakes with precision, we can assess the probability of future events. The future of kiman magnitude ahibo pare. Karon etia sauk, etia 23 ta earthquake ahi gol. Gotike heikinik base hisabe loi aru kiman magnitude ahibo pare heitu kobo paribo. Kintu ketia ahibo, kiman durot ahibo, etu exactly kobo nware mane. Okay, kintu amar hatot etai upai ase, ki upai ase je ami মানে ৰেডি হৈ থকাটোৱে ভাল মানে কিছুমান জোজা চলাই থকাই ভাল মানে এটা যাতে এক্সিট পইণ্ট থাকে ঘৰৰ বা বহুত জোৰত আপোনাৰ ভূমিকম্প আহিলে যাতে আমি সহজে ধৰক এখন গ্ৰাউণ্ডত ওলাই যাব পাৰো মানে আপোনাৰ যদি ঘৰত মুকলি জায়গা আছে আজিকালিতো মুকলি জায়গা নাথাকেই তথাপিতো আৰু যাৰ আছে তেখেতসকলে যাতে সোনকালে ঘৰৰ পৰা ওলাই যাব পাৰে সেই হিচাপত মানে ৰাখিলে হল সুবিধা বিলাক হেনেকুৱা আৰু বহুত কথা থাকে বা বহুত কিছুমান এনেকুৱা মানে লবলগীয়া কিছুমান সাৱধানতা থাকে ভূমিকম্প অহাৰ লগে লগে আমি আইনাৰ ওচৰত থাকিব নালাগে বা খুটা এটা খামুচি ধৰি থাকিব লাগে এনেকুৱা ধৰণৰ কিছুমান আছে জানিবলগীয়া কথা so areas near tectonic plate boundaries are particularly susceptible to large earthquakes recent advancement in seismic networks and machine learning aru early warning system to proyojoniyota ase ei khetrot যদিও কলু মই যে ইমান এক্স্যাক্টলি কব নোৱাৰে তথাপিতো অলপ হলেও আমাক ফকাহ দিব মানে যদি হেনেকুৱা early warning system আহি যায় are our buildings structurally equipped to face a major earthquake etu eta lobologia সাৱধানতা যে আমি যে বিল্ডিং বিলাক বনাও সেই বিল্ডিং বিলাক বনাওতে কিছুমান মানে কোড কিছুমান ফলো কৰিব লাগে আসলতে বিশেষকে earthquake prone area আমাৰ অসমত বিশেষকে কৰিব লাগে যাতে বহুত ডাঙৰ জোকাৰণি আহিলেও সহজে মানে হেই নহয় মানে ভাঙি নপৰে কাৰণ হে বিল্ডিংটো ভাঙাৰ লগে লগে কিমান মানুহৰ জীৱনৰ আপোনাৰ হে হৈ যায় ন শেষ হৈ যায় গটিকে আপোনাৰ সেই কনস্ট্ৰাকচন বিলাক যেতিয়া কৰে সেই ওয়ে বিলাক ফলো সেই কোডস বিলাক ফলো কৰিব লাগে আসলতে যাতে সেফটি টু ইমপ্ৰুভ কৰিব পাৰে how do you view the growth of high rise buildings and apartments in the region তো চাওক তেখেতে কৈছে যে এটা আমাৰ পুৰণি কাহাৱত আছে যে আৰ্থকুৱেকে মানুহ নামাৰে মানুহক সেই ষ্ট্ৰাকচাৰছ বিলাকেহে মাৰে হয় কথাটো যে আৰ্থকুৱেক আহিলে যে আমি কও যে আৰ্থকুৱেক আহিলে আমাৰ মৃত্যু হ'ব পাৰে কেনেকৈ হ'ব পাৰে আৰ্থকুৱেক হেতু কেতিয়াও আমাক মাৰিব নাহে আমি যত থাকো সেই ঘৰটোৰ হয়তো ওয়ালখন ভাঙি আমাৰ মূৰত পৰিব পাৰে আঘাতপ্ৰাপ্ত হৈ পেলাই মৃত্যু হ'ব পাৰে হেইটোৱে কৈছে সেই কাৰণে সেই কনস্ট্ৰাকচন খিনিয়ে ভালকে বনাব লাগে আসলতে আৰু আমি জাপানক মানে জাপানৰ পৰা আদৰ্শ ল'ব পাৰো কাৰণ জাপানে বহুতখিনি এনেকুৱা ধৰণৰ মানে ওয়ে ফলো কৰাৰ ফলত তাৰ পিছত যেতিয়া আৰ্থকুৱেক আহিছে তেতিয়া তেওঁলোকৰ সেই যিবিলাক মানে ধ্বংস সেই ধ্বংসবিলাক কমি গৈছে মানে
এতিয়া গুৱাহাটী চিটিৰ ক্ষেত্ৰত সুধিছে তেখেতক how would you assess the quake risk in গুৱাহাটী city so তেখেতে কৈছে যে গুৱাহাটী চিটিখনতো জোন 5 তে পৰে গতিকে comprehensive seismic microzonation atlas যে microzonation atlas এটা word হল seismic microzonation atlas এটো এটা প্ৰিপেয়াৰ কৰি থব লাগে which is available online তে আছে so এটো availability কৰি ৰাখিব লাগে utilizing these maps or parameters while constructing buildings will help minimize damage scenario so গুৱাহাটীত তো এতিয়া খালি জায়গা নাই যত খালি জায়গা অকমান থাকে তাতে একদম ডাঙৰ ডাঙৰ বিল্ডিং বনাই দিয়ে গতিকে যেতিয়া ডাঙৰ আৰ্থকুৱেক আহিব সেইবিলাকে মানে বিপদ হৈ যাব গতিকে সেই বিল্ডিংছ বিলাক যেতিয়া বনাব তেতিয়া এটলিষ্ট এনেকুৱা ধৰণৰ সাৱধানতা বিলাক ল'ব লাগে come to the next article which is about women's health challenges remain তো আজিৰ দিনটো 7th এপ্ৰিলৰ দিনটো world health day হিচাপে observe কৰা হয় আৰু এইটো বছৰৰ যেটো থিম হয় এটো হয় আপোনাৰ healthy beginnings hopeful futures আৰু world health day টো আপোনাৰ কোনে সেট কৰে who world health organization থিমটো মনত ৰাখিব healthy beginnings hopeful futures so এটোৱে মেইনলি আপোনাৰ এইবাৰৰ থিমটোৱে মেইনলি maternal and newborn health and survival ৰ ওপৰত গুৰুত্ব দিছে যিখিনি আপোনাৰ মানে মাতৃ হবলৈ ওলাইছে হনে বা যি সকলৰ নতুনকে জন্ম হৈছে তেওঁলোকৰ হেলথৰ ওপৰত গুৰুত্ব দিয়া আছে so India has been doing a great job in this regard আৰু ইন্ডিয়া অলৰেডি বহুত খিনিয়ে কাম কৰিছে এই ক্ষেত্ৰত যেনেকুৱা ইন্ডিয়া নিউবৰ্ন একচন প্ল্যান নেশনাল ৰুৰাল হেলথ মিশন এনেকুৱা বহুত ধৰণৰ স্কিমছ উলাইছে as a UN member nation India has been taking its role of fulfilling the 17 SDGs okay so যিকিটা আমাৰ SDG আছে sustainable development goals সেইকিটাৰ ক্ষেত্ৰত আমাৰ ইন্ডিয়াই ভালেখিনি কাম কৰিছে নীতি আয়োগ has been collaborating and working very closely in this regard আৰু নীতি আয়োগটো জানে কিমান কিনি ইনডেক্সেস উলাই যাতে ডেভেলপ হয় আৰু স্পেশালি SDG 5 ৰ কাৰণে বহুত কাম কৰিছে যেটো নেকি জেন্ডাৰ ইকুৱেলিটি আৰু এম্পাৱাৰমেন্ট অফ অল উইমেন এণ্ড গাৰ্লছৰ ক্ষেত্ৰত হয় আৰু বিশেষকৈ আমি অসমৰ কথাও ক'ব পাৰো অসমৰ এতিয়া বাজেটখনটো মেইনলি উমেন চেন্ট্ৰিকে হৈ পৰিছে ইণ্ডিয়াৰখনো উমেন চেন্ট্ৰিক হৈ পৰিছে গতিকে ভালেখিনি কাম কৰিছে তথাপিতো India needs to do in the area of women's health at present বহুতখিনি কাম কৰিব এতিয়াও বাকি আছে কিছুমান কাৰণ আছে যেনেকৈ ধৰক ওড়িশা আসাম ইউপি ঝাৰখণ্ড বিহাৰ এনেকুৱা ধৰণৰ ষ্টেট বিলাকত এতিয়াও SDG 5 ৰ ইমান ভাল পাৰফৰম্যান্স উলোৱা নাই মানে আপোনাৰ যে ন্যাশনাল এণ্ড গ্লোবাল SDG প্ৰগ্ৰেছৰ মাজত এটা মানে প্ৰভেদ আছে হেইটো নোহোৱা কৰিব লাগিব এটা চাওক although work is taking place change is happening and progress is being made somewhere the change makers and the monitoring and evaluation agencies are forgetting two important aspects the duta aspect of gurutto dia hua nai he duta aspect ki hoy the first is hermeneutical marginalization and injustice and second is reasonable accommodation এটা সব প্ৰথমটো কি কৈছে যে যেতিয়া উমেন বিলাকে নিজে চেঞ্জ টু ৰেজিষ্ট কৰে বা ধৰক নিজে ভয় কৰি উলাই না যায় যে নিজৰ পলিটিক্যাল ৰিলিজিয়াস ইকোনমিক সোশ্যাল মিলিও নিজে যেতিয়া উলাই না যায় হেইটো হল আপোনাৰ পোষ্টপাৰ্টাম ডিপ্ৰেছন ইনডাইৰেক্টলি হৈ যায় যে যেতিয়া মানে খুব বেছি ইন্ট্ৰোভাৰ্ট হয় তেতিয়া মানে বস্তুটো আসলতে পখৰৰ পৰা যেটো পৰিবেশ পোৱা যায় সেই কাৰণে পিছত এই বস্তুটো আহি যায় postpartum depression এই ওয়ার্ডটো মনত ৰাখিব is still not addressed in India across all social strata and the mother is always expected to be loving and giving আসলতে এই বস্তুটো সোসাইটিয়ে কৰি লৈ যায় যে মাদাৰ এজনী সদায় লাভিং হ'ব লাগে caring hobo lage eto expect kora hoy but how can we talk of maternal and newborn health and survival without addressing mental health issues se expect korisa thike ase kintu hei mother joni ko je mentally food lage mentally je relaxation lage hei bostu to gurutto dibo lage and when attitudinal shifts don't take place sense and impact are meaningless okay so jetia attitude sense no hobo social attitude bila tetia hole eneke sense hoy lab nai asol kotha bilak sense hobo lagibo তাৰপিছত সেকেন্ড ইজ ৰিজনেবল একমোডেশন এটা চাও যিখিনি বিহেকে আনঅৰ্গানাইজ সেক্টৰছত কাম কৰা মানুহ মানে উইমেন সো তেখেতসকলে সেই বেবিটো জন্ম হোৱাৰ পিছত সাপোজ এক সপ্তাহমান ছুটি দিলে
ওকে পেইডটো নিদিয়ে বাৰু এসপ্তাহমান ছুটি দিলে তাৰপিছত তেওঁ এগেইন সেই কামত যাব লাগিব ওকে সেই ইমান ডাঙৰ এটা অপাৰেশ্যন হোৱাৰ পিছত তেওঁ আকৌ সেই 9 ঘণ্টা 10 ঘণ্টা কাম কৰিব লাগিব হয়নে গতিকে তেওঁৰ হেনেকে আচলতে তেওঁৰ যেটো হেলথ ইমোশনাল হেলথ হওক ফিজিক্যাল হেলথ দুটাতে নেগেটিভ ইম্প্যাক্ট পৰে গতিকে সেই বস্তুটো এটা মেইন ইস্যু হৈ আছে আনঅৰ্গানাইজ সেক্টৰছত যেহেতু বেছি মানুহ এংগেজ হৈ থাকে সেই মানুহখিনিৰ কাৰণে আচলতে কিছুমান স্কিমছ উলিয়াব লাগে এতিয়া ইণ্ডিয়াই কিছুমান ৰোল প্লে কৰিছে যেনেকুৱা ধৰক ফাইটিং পভাৰ্টি হাংগাৰ প্ৰাইমেৰী এণ্ড টাৰ্চিয়াৰী লেভেল হেল্থ কেয়াৰ ফৰ উইমেন কোৱালিটি এডুকেশ্যন এইবিলাকৰ ক্ষেত্ৰত বহুতখিনি কাম কৰিছে তথাপিতো আমি জেন্ডাৰ ইকুৱেলিটি ক্ষেত্ৰত কোনোবাখিনিত পিছ পৰি আছো এতিয়া যিখিনি ক'লো আপোনালোকক সেইখিনিয়ে আৰু এতিয়া ৱে ফৰৱাৰ্ডত দিয়া আছে কেইটামান পইণ্ট যেনেকুৱা বাই ইনক্ৰিজিং দেয়াৰ সেল্ফ ৱৰ্থ যেনেকুৱা ৰাইট টু চুজ সৰুৰ পৰাই তেওঁলোকক চুজ কৰিবৰ কাৰণে ৰাইট দিয়ক তেওঁলোকক অপৰচুনিটি দিয়ক ৰিসোৰ্স দিয়ক ওকে তেওঁলোকক পাৱাৰ দিয়ক যে নিজৰ লাইফটো যাতে নিজৰ মতে তেওঁলোকে আগুৱাই লৈ যাব পাৰে ওকে হেনেকুৱাকে শিক্ষা দিয়ক ওকে সো ইন্ডিপেন্ডেন্ট হ'ব তেওঁলোকক মানে ট্ৰাই কৰাওক এনেকুৱা নহয় যে এইটো নকৰিবি সেইটো নকৰিবি নেগেটিভটো কৰাতকে পজিটিভটো কৰি মানে তেও যদি কৰি চাই নিজে গম পাব ন সেই বস্তুটো আচলতে দিব লাগে যে সদায় নো 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 কৰি থাকোতে কিছুমানৰ কথা কৈছো মই সব নহয় হেনেকে মানে পিছ হুহকি থাকোতে হেনেকুৱা হৈ যায় then health and social development programs for women must be sensitive to an Indian woman's conditioning and belief system customized to her comfort zone আৰু সেই ডেভেলপমেন্ট যিবিলাক হেলথ এণ্ড সোশিয়াল ডেভেলপমেন্ট প্ৰগ্ৰামছ এইবিলাক মানে সেনসিটিভ হ'ব লাগে ওকে ফৰ উইমেন মাষ্ট বি সেনসিটিভ টু দা ইণ্ডিয়ান ওমেন্স কণ্ডিশনিং তাৰপিছত আহিলে ফৰ আ ওমেন হেভিং আ টয়লেট এণ্ড আ চেঞ্জ ৰুম ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট নিড ইন আ ৱৰ্ক প্লেচ যে নিজৰ ৱৰ্ক প্লেচটোত যাতে এটা আপোনাৰ চেঞ্জিং ৰুম বা এটা টয়লেট থাকে প্ৰত্যেকটো ৱৰ্ক প্লেচত এইটো মানে মাষ্ট বি হ'ব লাগে সেনেকুৱা ধৰণৰ কাম কৰিলে আমাৰ বিকশিত ভাৰত হ'ব বা ইকুৱেলিটি মানে বা জেন্ডাৰ ইকুৱেলিটি এইবিলাক আমাৰ আহি যাব সো এটা ভাল আৰ্টিকেল আছিলে ইয়াৰে বিশেষকৈ এই দুটা ৰিজন মানে ভাল লাগিলে মোৰ সঁচাকে বহুত ভিতৰৰ মানে বহুত মানে ডেফটত গৈ পেলাই কৈছে কথাখিনি ইমান ডেফটত সাধাৰণতে আমাৰে ভবা নহয় আমি যদিও ওমেন ইমান ভিতৰলৈকে ভবা নহয় কিন্তু হয় একচুয়ালি এইবিলাক কথাই মেটাৰ কৰে যিবিলাক আনসিন হৈ যায় আননোটিসড হৈ যায় ওকে সো ঠিক আছে আজিৰ কাৰণে এইখিনি আছিলে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও